বন্ধুসকল, যেহেতু আমাৰ পৃথিৱীৰ 2/3 পানীয়ে আৱৰি আছে, সেইবাবে যোগাযোগ ব্যৱস্থা আৰু পৰিবহনৰ ক্ষেত্ৰত পানীত চলা জাহাজবোৰে এক বিশেষ ভূমিকা পালন কৰি আহিছে। কিন্তু ঠিক একে সময়তে জাহাজ দুৰ্ঘটনাৰ দৰে ভয়ানক ঘটনাও মাজে সময়ে সংঘটিত হৈ থাকে। আৰু এই দুৰ্ঘটনাবোৰৰ দৰে ভয়ানক ঘটনা একো হ'ব নোৱাৰে, কাৰণ এনে দুৰ্ঘটনাত বাচাৰ সম্ভাৱনা খুবেই কম থাকে। মাজে সময়ে এই বিশালকায় জাহাজবোৰে অসাৱধানতাৰ ফলত অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক কেমেৰাত বন্দী হোৱা এনে কিছুমান ভয়ানক জাহাজ দুৰ্ঘটনাৰ দৃশ্য দেখুৱাম, যি দৃশ্য দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, এই দৃশ্যটো হৈছে 300 কোটি টকা মূল্যৰ এখন বিশালকায় জাহাজৰ দুৰ্ঘটনাৰ দৃশ্য। এখন হেলিকপ্টাৰৰ সহায়ত জাহাজখনৰ কৰ্মচাৰীসকলক উদ্ধাৰ কৰা হৈছে, আৰু আনহাতে জাহাজখন এফালে হেলনীয়া হৈ লাহে লাহে ডুবিবলৈ আৰম্ভ কৰিছে। কিন্তু জাহাজখন হঠাৎ এনেদৰে ডুবি যোৱাৰ কাৰণ কি আছিল? আচলতে জাহাজখনৰ ইঞ্জিনটো মাত্ৰাধিক গৰম হৈ গৈছিল, আৰু ইয়াৰ লগতে এখন দৰ্জা হঠাৎ খুলি যোৱাৰ ফলত জাহাজখনত পানী সোমাবলৈ লয়, যাৰ বাবে দ্বিতীয় ইঞ্জিনটোও বন্ধ হৈ যায়, আৰু জাহাজখন লাহে লাহে এফালে হেলনীয়া হৈ সম্পূৰ্ণৰূপে পানীত ডুবি যায়। নম্বৰ 2, এইটো 2018 চনৰ ঘটনা। কেইজনমান মানুহে দূৰৰ পৰাই কিছু দৃশ্য নিজৰ কেমেৰাত ৰেকৰ্ড কৰি আছিল। ঠিক তেনেতে এই বিশাল আকাৰৰ জাহাজখন পানীৰ পৰা পাৰৰ দিশে খুব জোৰেৰে আগবাঢ়ি আহে, আৰু চাওঁতে চাওঁতে জাহাজখনে সাগৰৰ পাৰত থকা এটা ঘৰত গৈ খুব জোৰেৰে খুন্দা মাৰে। ফলত ঘৰটো সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ যায়। জাহাজ চালকজনৰ মতে তেওঁ ঘৰটো বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু তেওঁ কোনো পধ্যেই জাহাজখন ৰখাবলৈ সক্ষম নহ'ল। এটা সামান্য ভুলৰ বাবে ঘৰটোৰ কি দশা হ'ল আপোনালোকেতো দেখিব পাৰিছেই। আৰু এই ঘৰটোৰ ভিতৰত থকা লোকসকলৰ অৱস্থাটো কি হ'ব পাৰে এবাৰ ভাবি চাওকচোন। নম্বৰ 3, এই দুৰ্ঘটনাটো সংঘটিত হৈছিল এখন নাও খেল প্ৰতিযোগিতাৰ সময়ত। ভিডিঅ'টোত দেখাৰ দৰে হঠাৎ এখন নাৱে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই আন এখন নাৱত গৈ অতি ভয়ানকভাৱে খুন্দা মাৰে। এই আকস্মিক খুন্দাৰ ফলত এজন মানুহ নাওখনৰ পৰা ছিটিকি গৈ পানীত পৰেগৈ। এই দুৰ্ঘটনাটোৰ ফলত কোনো মানুহৰ প্ৰাণহানি নহ'লেও নাও দুখনৰ কিন্তু যথেষ্ট ক্ষতিসাধন হয়। নম্বৰ 4, 2019 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ দিনা হয়তো এই মালবাহী জাহাজখনৰ চালকজনে অত্যাধিক সুৰাপান কৰিছিল। সেইবাবে সন্মুখত দলং আছেনে আন কিবা তেওঁ সেয়া লক্ষ্যই কৰা নাছিল। জাহাজখনে পোনে পোনে গৈ সন্মুখৰ দলংখনত খুন্দা মাৰে। ইয়াৰ ফলত দলংখনৰ ওপৰেৰে গৈ থকা যান বাহনবোৰৰ বিশেষ কোনো ক্ষয় ক্ষতি নহ'লেও দলং আৰু জাহাজখনৰ কিন্তু যথেষ্ট ক্ষতি হয়। নম্বৰ 5, হঠাৎ এনে এটা দৃশ্য দেখিলে যিকোনো মানুহৰ চকু কপালত উঠাটো স্বাভাৱিক। এইটো এখন বিশাল জাহাজ ডুব যোৱাৰ এক বিৰল দৃশ্য, যি আন এখন জাহাজত থকা কোনো ব্যক্তিয়ে নিজৰ কেমেৰাত বন্দী কৰি থয়। জাহাজখনত থকা লোকসকলে বাচি থকাৰ আপ্ৰাণ চেষ্টা কৰে, সেইবাবে তেওঁলোকে জাহাজখনৰ একেবাৰে ওপৰৰ অংশটোত আশ্ৰয় লয়গৈ। অৱশ্যে কিছু সময় পাছত এই আটাইবোৰ লোককে হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হ'ল যদিও জাহাজখন কিন্তু বচাব পৰা নগ'ল। নম্বৰ 6, 2019 চনৰ 7 অক্টোবৰ তাৰিখে CSS ভাৰ্জিনিয়া নামৰ মালবাহী জাহাজখনত কটনফ নামৰ ফেৰী এখনে আহি প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ইয়াৰ ফলত মালবাহী জাহাজখনৰ গাত এটা ডাঙৰ ফাট মেলে, আৰু তাৰ পৰা জাহাজখনৰ টেংকিত থকা সকলো তেল সাগৰৰ পানীত পৰি যায়। এই দুৰ্ঘটনাটোৰ বাবে ফেৰীখনৰ চালকজনকেই দায়ী কৰা হয়, কাৰণ তেওঁ সেই সময়ত ফোনত কথা পাতি আছিল। সেইবাবে তেওঁ মালবাহী জাহাজখন লক্ষ্যই কৰা নাছিল। এই খুন্দা ইমানেই তীব্ৰতৰ আছিল যে ফেৰীখন মালবাহী জাহাজখনৰ প্ৰায় আধামান ভিতৰলৈ সোমাই গৈছিল। সেইবাবে জাহাজ দুখন পৃথক কৰোঁতে প্ৰায় 5 দিন সময় লাগিছিল। নম্বৰ 7, 2020 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ষ্টেলাৰ বেৰেল নামৰ জাহাজখন তাৰ যাত্ৰাপথতে অতিৰিক্ত ওজনৰ বাবে সাগৰৰ ঠিক মাজভাগত ডুবি যায়। কোনোমতেহে জাহাজখনৰ কৰ্মচাৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও জাহাজখনক কিন্তু কোনো পধ্যেই ৰক্ষা কৰিব পৰা নগ'ল। এই জাহাজখনে মূলতঃ খাৰুৱা তেল কঢ়িয়াই নি আছিল, আৰু জাহাজখন ডুবি যোৱাৰ ফলত লাখ লাখ মেট্ৰিক টন তেল সাগৰৰ পানীত মিহলি হৈ যায়। ইয়াৰ ফলত সাগৰত বাস কৰা প্ৰাণীবোৰৰ কিমান অনিষ্ট হৈছে এবাৰ ভাবি চাওকচোন। উদ্ধাৰকাৰী দলে আপ্ৰাণ চেষ্টা কৰিও যেতিয়া জাহাজখন উদ্ধাৰ কৰিব নোৱাৰিলে, তেতিয়া ইয়াক ডুবি যাবলৈ দিয়াৰ বাহিৰে আৰু আন কোনো উপায় নাছিল। আপোনালোকে দেখা পাইছেই যে এই দৃশ্যটো কিমান ভয়াবহ আছিল। নম্বৰ 8, এইবাৰ এই দৃশ্যটোলৈ মন কৰক।
কেইজনমান লোকে এখন সৰু নাৱত বহি ধুনীয়াকৈ মাছ ধৰাত ব্যস্ত হৈ আছিল। ঠিক তেনেতে এখন ডাঙৰ জাহাজ খুব দ্ৰুত গতিত তেওঁলোকৰ ফালে আগুৱাই আহে। এয়া দেখি লোককেইজনে নিজৰ হাত জোকাৰি জাহাজখনক ৰখিবলৈ বাৰে বাৰে ইংগিত দিয়ে, কিন্তু কোনো লাভ নহল, কাৰণ জাহাজখনে চিধাই আহি তেওঁলোকৰ নাওখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ইয়াৰ ফলত নাওখন ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যায়। অৱশ্যে সৌভাগ্যবশতঃ জাহাজখনে নাওখনত খুন্দা মৰাৰ আগতেই লোককেইজনে পানীত জঁপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে। পাছত অৱশ্যে জাহাজখনৰ মালিকে নাওখনত থকা লোককেইজনক ৩ কোটি টকাৰ ক্ষতিপূৰণ দিবলগীয়া হয়। বন্ধুসকল, এয়াই আছিল গাৰ নোম শিয়ৰি উঠা কেইটামান জাহাজ দুৰ্ঘটনাৰ দৃশ্য। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ত। তেতিয়ালৈ আহিছোঁ, ধন্যবাদ।